নমস্কাৰ মই চন্দন গৌতম আপোনালোক সকলোকে আজি বিশেষ অনুষ্ঠানটিলৈকে স্বাগতম জনাইছো। আজি বিশ্ব পৰ্যটন দিৱস। প্ৰত্যেক বছৰে বিশ্বৰ প্ৰত্যেকটো অঞ্চলতে প্ৰত্যেকখন দেশতে আজি বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰা 27 ছেপ্টেম্বৰ তাৰিখে 1980 চনৰ পৰাই এই দিৱসটি পালন কৰা হৈছে আৰু এই বিশ্ব পৰ্যটন দিৱসটিৰ বিষয়ে আলোচনা কৰিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে শ্ৰীযুত ত্ৰিদীপ শৰ্মা ডাঙৰীয়া, সত্তাধিকাৰ ব্ৰহ্মপুত্ৰ জংগল ৰিসৰ্ট আৰু উপদেষ্টা হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন অফ আছাম আৰু মোৰ বাওঁফালে আছে শ্ৰীযুতা স্বপ্না মেধি, সহকাৰী অধ্যাপিকা পৰ্যটন বিভাগ সোণাপুৰ মহাবিদ্যালয় আৰু শেষৰ ফালে মোৰ আছে শ্ৰীযুত দেৱবৰ্মন ডাঙৰীয়া, তেখেত প্ৰতিষ্ঠাপক J14 ৰেষ্টুৰেণ্ট শৃংখল আৰু সভাপতি সদৌ অসম ৰেষ্টুৰেণ্ট সন্থা। প্ৰথমতে মই শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব ওলাইছোঁ। আচলতে এই বিশ্ব পৰ্যটন দিৱস যেটো আছে ইয়াৰ গুৰুত্বটো কি আপুনি কি ক'ব বিচাৰিব? জয় জয়তে বিশ্ব পৰ্যটন দিৱসৰ দিনা জাগৰণ নিউজৰ সমূহ দৰ্শকক নমস্কাৰ জনাইছোঁ আৰু এই দিৱসৰ অভিনন্দন জনাইছোঁ। প্ৰতি বছৰে 27 ছেপ্টেম্বৰ তাৰিখে বিশ্ব পৰ্যটন দিৱস 1980 চনৰ পৰা উদযাপন হৈ আহিছে। ইয়াৰ মূল উদ্দেশ্য হ'ল পৰ্যটনৰ বিষয়ে সমাজত সজাগতা বঢ়োৱা আৰু কিদৰে পৰ্যটনে মানৱ জাতি সমাজক উপকৃত কৰে আৰু কেনেদৰে অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে প্ৰভাৱান্বিত কৰে। গতিকে এই হ'ল পৰ্যটন দিৱসৰ মূল বেকগ্ৰাউণ্ড। শৰ্মা ডাঙৰীয়া, মই জাষ্ট আকৌ এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি যে ক'লে যে পৰ্যটনৰ যেটো দিৱসৰ উদযাপনৰ যেটো আৰৰ কথাখিনি যে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় আৰু ৰাজনৈতিক বা সামাজিক বা অৰ্থনৈতিক এই ক্ষেত্ৰত এটা সজাগতা বৃদ্ধিৰ কাৰণে এইটো কৰা হয়। অসমৰ প্ৰেক্ষাপটত যদি চোৱা যায়, কাৰণ আপুনি নিজেই এই গোটেই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত, ৰেষ্টুৰেণ্টৰ লগত জড়িত বা আপুনি নিজেই হোটেল ৰেষ্টুৰেণ্টৰ লগত জড়িত বা পৰ্যটন গোটেই ফিল্ডটোৰ লগতো জড়িত, তেনে ক্ষেত্ৰত অসমৰ প্ৰেক্ষাপটত আপুনি বস্তুটো কেনেদৰে দেখে যে আমাৰ ইয়াতে সেই সজাগতাটো যেটো কথা কৈছে আপুনি ৰাজনৈতিক ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত ইয়াতে সেই উদ্দেশ্যটো আমি সফল কৰিব পাৰিছোনে বা এই ক্ষেত্ৰত আমি কিমানখিনি আচলতে সফল হৈছোঁ বুলি ভাবে? মানে মই প্ৰথমতে ক'ব লাগিব যে প্ৰত্যেক বছৰে এটা থিম এটা লৈ পেলাই পৰ্যটন দিৱস উদযাপন কৰা হয়। এই বছৰৰ থিমটো হ'ল পৰ্যটন তথা গ্ৰামীণ বিকাশ। গতিকে এই ক্ষেত্ৰত মই এইটোৰ বিষয়ে প্ৰথম কৈ লওঁ যে বৰ্তমানৰ পটভূমিত যেতিয়া COVID-19 পেণ্ডামিকে গোটেই সমাজ ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা চব বিধ্বস্ত কৰি দিছে, এই পৰ্যায়ত এই বিষয়টোৱে অতি প্ৰাসংগিক। কাৰণ এতিয়া কি হয়, চহৰৰ পৰা গ্ৰামীণলৈ পৰ্যটনটো স্প্ৰেড হ'ব। মানুহে ভিৰ নিবিচাৰে, ক্ৰাউডেড প্লেচৰ পৰা অফবিট প্লেচলৈ যাব খুজিব। গতিকে আজিৰ দিনত এই টপিকটো খুব প্ৰাসংগিক হৈ পৰিলে। আৰু অসমৰ কথা যদি ক'বলৈ হয়, মই ক'ব লাগিব যে বহুত বছৰে ষ্টেক হোল্ডাৰ্ছখিনিয়ে নিজাববীয়াকৈ অকলে পৰ্যটনৰ বিকাশ তথা প্ৰচাৰৰ কাৰণে চেষ্টা কৰি আছিলে। চৰকাৰৰ সহায় সহযোগিতা বহুত কম আছিলে, কিন্তু এইটো কথা স্বীকাৰ কৰিব লাগিব যে যোৱা কিছু বছৰত চৰকাৰৰ ভূমিকা যথেষ্টখিনি উন্নতি হৈছে। আমাৰ যিটো ষ্টেট বাজেট, টুৰিজিম বাজেটটো কম্পেয়াৰ টু দ্য টোটেল বাজেট অফ দ্য ষ্টেট যোৱা 4 বছৰত যথেষ্টখিনি বৃদ্ধি হৈছে। গতিকে সেই ফালৰ পৰা যথেষ্টখিনি এটা পজিটিভ নোটতে কথাটো ক'ব লাগিব। আৰু বাকী সজাগতাৰ ক্ষেত্ৰত মই এইটোৱে কওঁ যে অসমৰ 20খন কলেজত পৰ্যটনৰ ওপৰত কোৰ্চ চলি আছে। গতিকে আৰু যথেষ্ট প্ৰত্যেকটো কোৰ্চতে ল'ৰা ছোৱালী ভৰ্তি হৈ আছে। গতিকে এইটো বোধ কৰোঁ চাগে সজাগতা যথেষ্টখিনি হৈছে। ইয়াতকৈ আৰু হ'ব পাৰে সেইটো বেলেগ কথা, কিন্তু যথেষ্টখিনি হৈছে। আৰু যিখিনি ষ্টেক হোল্ডাৰ্ছ আছে, আজি হোটেলিয়াৰ্ছখিনি হওক, টুৰ অপাৰেটাৰ্ছখিনি হওক, ৰেষ্টুৰেণ্ট অ'নাৰ্ছখিনি হওক, গোটেইখিনি সংগঠিত হৈছে। গতিকে মই ভাবোঁ যথেষ্টখিনি আশাবাদী মই যে মানে শুদ্ধ দিশতে গৈ আছে আৰু এনেধৰণে গৈ থাকিলে চাগে কিছু ভাল ফল পাম বুলি মই ভাবোঁ। ধন্যবাদ জনাইছোঁ ডাঙৰীয়া। মই এইবাৰ শ্ৰীযুতা স্বপ্না মেধি তেখেতৰ ওচৰলৈ আহিছোঁ, কাৰণ শৰ্মা ডাঙৰীয়া এইমাত্ৰ ক'লে যে আজিকালি কলেজবিলাকত এইটো এটা কোৰ্চ অলৰেডি হৈছে। আপুনি নিজেই অধ্যাপিকা সোণাপুৰ মহাবিদ্যালয়ত এইটো বিভাগতে। গতিকে মই আপোনাক সুধিব বিচাৰিছোঁ যে
এই যিটো কোৰ্চ যিটো কৰা হৈছে, যিটো পাঠ্যক্ৰম কৰা হৈছে, এই পাঠ্যক্ৰমটো কি অকল পাঠ্যক্ৰমৰ হিচাপ মানে পাঠ্যক্ৰম লাগে বুলি কৰা হৈছে নে আপুনি ইয়াৰ কিবা বাস্তৱিক কিবা মানে প্ৰেক্ষাপটটো দেখা পায় ভৱিষ্যতে যে ল'ৰা ছোৱালীখিনিয়ে এইটো এটা কোৰ্চ লৈ পেলাই এই পাঠ্যক্ৰমটো কৰি পেলাই আপোনাৰ ব্যৱহাৰিক জীৱনতো মানে ব্যৱহাৰিক জীৱন ইন দ্য চেন্স আপোনাৰ চাকৰি ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ উদ্যোগ হেৰি ক্ষেত্ৰত কিবা তাৰ আপোনাৰ কেনেকুৱা দিশটো আপুনি 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 দেখা পায়? পোনপ্ৰথমে মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আজি বিশ্ব পৰ্যটন দিৱস উপলক্ষে আৰু মই জাগৰণ নিউজক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে শিক্ষাৰ পৰা বা কলেজৰ ফালৰ পৰা মোক এই সুযোগটো দিয়াৰ বাবে, কাৰণ এতিয়া সময় আহি পৰিছে যাতে আমিও যাতে এই কথাবিলাক আমি আগবঢ়াব পাৰোঁ আৰু সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আপোনাৰ প্ৰশ্নটোলৈ আহোঁ। এই যে পৰ্যটন যিটো কোৰ্চ হয়, এই কোৰ্চটো একচুৱেলি আমি ভকেশ্যনেল বা প্ৰফেশ্যনেল কোৰ্চ হিচাপে আমি ক'ব পাৰোঁ আৰু যিহেতু ইয়াৰ গুৰুত্ব আজি কেইবাবছৰ ধৰি পেলাই বাঢ়ি আহি আছে। আমি যদি দেখোঁ যে 1982তে চেণ্ট্ৰেল গভৰ্ণমেণ্টে টুৰিজিমটোক পৰ্যটনটোক এটা ইণ্ডাষ্ট্ৰী ৰূপত গ্ৰহণ কৰিছে বা তাক এটা ইণ্ডাষ্ট্ৰী উদ্যোগৰ মৰ্যাদা দিছে। এতিয়া আমি উদ্যোগ বুলি কোৱাৰ লগে লগে তাতে আমাক বহু ধৰণৰ আমাক লগা হৈছে, হিউমেন ৰিচোৰ্চ লগা হয়, যিটো মানে আমি কেনেকৈ আমি পাব পাৰিম। আমি বেলেগ বেলেগ লেভেলত আমাক স্কিল্ড ৱৰ্কাৰ্ছ লগা হয়, প্ৰত্যেকটো লেভেলত আমাক মানুহ লগা হয় যাতে এই ইণ্ডাষ্ট্ৰীটো আমি আগুৱাই নিব পাৰোঁ। আৰু ইণ্ডাষ্ট্ৰী ইজ অলৱেজ মেড আপ অফ হিউমেন বিংছ আৰু মেচিনছ ইজ এ ডিফাৰেণ্ট কম্পনেণ্ট আৰু মানুহ আমাক তাত লাগিব যোনে এই উদ্যোগটো ধৰি পেলাই আগুৱাই লৈ যাব পাৰে। তো সেইফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এই প্ৰফেশ্যনেল এনেকুৱা ধৰণৰ প্ৰফেশ্যনেল কোৰ্চ যেনেকৈ পৰ্যটনৰ নিচিনা কোৰ্চ এটা অনাটো খুবেই অতি দৰকাৰী, যাতে আমি স্কিল্ড মেন ফ'ৰ্চ, স্কিল্ড হিউমেন ফ'ৰ্চ এটা, হিউমেন ৰিচোৰ্চ এটা আমি গঢ়িব পাৰোঁ। আৰু চাকৰিৰ ফালৰ পৰা আমি ক'বলৈ গ'লে এতিয়া আমি দেখিছোঁ যে ৱৰ্ল্ড টুৰিজিম এণ্ড ট্ৰেভেল কাউন্সিলৰ মতে 2019ৰ তেওঁলোকৰ ৰিপৰ্টৰ মতে গোটেই পৃথিৱীখনতে গ্ল'বেলি প্ৰত্যেক 4টা জবৰ ভিতৰত এটা জব আমাৰ টুৰিজিমত ক্ৰিয়েট হৈছে আৰু এমপ্লয়মেণ্ট তেনেকৈ জেনেৰেট হৈছে। তেতিয়াহ'লে গোটেই ৱৰ্ল্ডত আপুনি ভাবক প্ৰত্যেক 4জন মানুহৰ ভিতৰত যদি এজন যদি টুৰিজিম এমপ্লয়ী হ'ব লাগে তেতিয়াহ'লে তাৰ গুৰুত্ব কিমান হ'ব লাগিব। আৰু মই মাজতে অকণমান আপুনি যে এইটো ক'লে যিটো পৰিসংখ্যা দিলে এইটো গোটেই ৱৰ্ল্ড মানে ৱৰ্ল্ড হিচাপত গ্ল'বেলি, ভাৰতৰ ক্ষেত্ৰত কিবা তেনেকুৱা? ভাৰতৰ ক্ষেত্ৰত এতিয়া ধৰক ডাইৰেক্ট আৰু একচুৱেলি এইটোত আমি জানিব লাগিব যে টুৰিজিমটোত গোটেই পৰ্যটনটো আমি যদি সাঙুৰি লওঁ তাত বহু ধৰণৰ আমাৰ এলাইড ইণ্ডাষ্ট্ৰিজ আছে, যেনেকৈ আমাৰ শৰ্মা ডাঙৰী আছে, তেওঁ হোটেল এছ'চিয়েশ্যনৰ, আমাৰ দেৱছৰ আছে, তেওঁ ৰেষ্টুৰেণ্ট আছে, এই সকলোবোৰ সাঙুৰি পেলাই আমাৰ টুৰিজিম ইণ্ডাষ্ট্ৰিটো হয়। চ' সেই হিচাপত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ডাইৰেক্ট আৰু ইনডাইৰেক্ট পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে যিটো এমপ্লয়মেণ্ট হয় সেইটো বহুত বিশাল। ডাইৰেক্টলি যিমান ৰিলেটেড, ইনডাইৰেক্টলি সিমানে ফেমিলিজ বা সিমানে ইণ্ডিভিজুৱেলছ এই উদ্যোগটোৰ লগত জড়িত হৈ থাকে। আৰু সেই হিচাপত চাবলৈ গ'লে আপুনি 2019ৰ আমাৰ ইণ্ডিয়াৰ যিটো মানে ইনকাম হৈছে আমাৰ টুৰিজিমৰ ফালৰ পৰা, সেইটো ইট ইজ মোৰ দেন $260 বিলিয়ন। তাৰমানে টোটেল জিডিপিৰ 9.6% পৰ্যটনৰ পৰা আহিছে। তাৰমানে আপুনি এই ইণ্ডাষ্ট্ৰিটো কোনে আগুৱাই লৈ গৈছে? নিশ্চয় আমাৰ মানুহখিনি, আমাৰ স্কিল্ড ফ'ৰ্চখিনি আগুৱাই লৈ গৈছে। আৰু এই ইণ্ডাষ্ট্ৰিটো ইমানে বেছি মানে প্ৰতিভাশালী, ইমানে তাৰ পটেঞ্চিয়েল আছে যে আপুনি অকল চাকৰিত আপুনি ৰৈ থাকিব নালাগে। ইয়াত এণ্টাৰপ্ৰেনাৰশ্বিপৰ কাৰণে বা নিজাববীয়াকৈ কিবা এটা আৰম্ভ কৰাৰ কাৰণে ইয়াত সকলো ব্যৱস্থাই আছে। আৰু তাকো কিছুমান বিজনেছৰ তুলনাত আমাৰ ধৰি লওক হয়তো কম কেপিটেল ইনভেষ্টমেণ্ট লৈও মানুহে কৰিব পাৰে, কিন্তু মানুহৰ সেই ইচ্ছাটো থাকিব লাগিব, ইণ্টাৰেষ্টটো আৰু সেই পেশ্যনটো থাকিব লাগিব। গতিকে ইয়াত এনেকুৱা এটা কোৰ্চ, আৰু যিহেতু এইটো ইণ্ডিয়াত বা আমাৰ অসমত নৰ্থ ইষ্টত আমাৰ এই ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি আছে, বহুত আগলৈকে আহিলে মানে আৰম্ভণিৰ পৰা যদি আমি চাবলৈ যাওঁ, তো ইয়াতে তেনেকৈ সেই ইণ্ডাষ্ট্ৰিটোও এটা স্কিল্ড ৱৰ্ক ফ'ৰ্চৰ দৰকাৰ অনুভৱ কৰে। আৰু সেইটো হিচাপে চায়ে সকলোখিনি ৰিচাৰ্চ কৰিয়ে এই কোৰ্চটো তাৰমানে ইয়াতে ষ্টাৰ্ট কৰা হৈছিলে। হিউমেন আৰু স্কিল গেপ যিটো এনালাইচিছ, লগতে এই জেগাখিনিত কি ধৰণৰ ইণ্ডাষ্ট্ৰিৰ এটা পটেঞ্চিয়েল আছে সেইটো চাই পেলাই টুৰিজিমটোৱে কিছু আগস্থান পাইছিলে। আৰু সেইমতে ইভেন গভমেণ্টে হওক বা UGCয়ে হওক তেনেকৈ সকলো ধৰণৰ কোৰ্চ স্পনচাৰ কৰি পেলাই টুৰিজিম কোৰ্চটো অনা হৈছিলে। তো এই হিচাপত ইভেন মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰাই কওঁ, মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ, মাষ্টাৰ ডিগ্ৰী কৰি উঠাৰ পিছৰ পৰা মই বহিবলগীয়া হোৱা নাই। এই ইণ্ডাষ্ট্ৰিটোতে মই জড়িত হৈছোঁ। প্ৰথমে গুৱাহাটীত কৰিলোঁ, তাৰপিছত মই দিল্লী গ'লোঁ, তাৰপিছত আহি পেলাই আকৌ শিক্ষা ব্যৱস্থাৰ লগত মই জড়িত হ'লোঁ। তেনেকৈ ইভেন মোৰ ষ্টুডেণ্টছসকলেও তেওঁলোকে যাৰ ইচ্ছা আছে এই লাইনটোত তেওঁলোকে বহি থাকিবলগীয়া হোৱা নাই।
নাই, সেইটো মই প্ৰেক্টিকেল এইটো খুব আচলতে আশাপ্ৰদ এটা কথা যে আপোনালোকৰ এই কোৰ্চটোৰ যোগেদি মানে যিখিনি ল'ৰা ছোৱালীয়ে তেওঁলোকে এইটো কোৰ্চ গ্ৰহণ কৰিছে ভৱিষ্যতেও নিশ্চয় তেওঁলোকৰ এটা খুব সুন্দৰ এটা বাট মানে পথ এটা তেওঁলোকে বিচাৰি পাইছে। ইয়াতে মই জাষ্ট এটা কথা মই দেখুৱাই দিব বিচাৰিছোঁ যে একচুৱেলি আমি যেতিয়া বি ৱৰ্ক বুলি কওঁ তেতিয়া মানুহৰ মনত এটা ধাৰণা থাকে যে ই BA BCom BSc লগত সমকক্ষ নহয় নেকি, আৰু এই বস্তুটো ইভেন গভৰ্ণমেণ্টেও ৰিয়েলাইজ কৰিছে যে সেইকাৰণে আমি হয়তো যি ধৰণে আমি মানুহ পাব লাগে বা তেওঁলোকৰ ইণ্টাৰেষ্ট পাব লাগে সেই ধৰণে আমাৰ কোৱালিটি আমি নাপাওঁ। চ' সেইটোৰ কাৰণে এই অলপতে নেশ্যনেল এডুকেশ্যন পলিচি যিটো লঞ্চ হ'ল 2020, তো তাতে বি ৱৰ্কক মানে এই কথাটো বুজি পাইছে চৰকাৰে যে আমি যদি স্কিল কৰিব লাগে, আমি যদি এমপ্লয়মেণ্ট জেনেৰেট কৰিব লাগে, সেইটো অকল আমি এটা ফালে চাই থাকিলে নহ'ব, আমি হিউমেন ৰিচোৰ্চখিনি যদি আমি স্কিল কৰিব পাৰোঁ তেতিয়াহে আমাৰ গৈ পেলাই আমাৰ GDP বাঢ়িব, আমাৰ এমপ্লয়মেণ্ট জেনেৰেট হ'ব, আৰু সেইকাৰণে ভকেশ্যনেল কোৰ্চসকলক লগতে টুৰিজিমকে হায়াৰ এডুকেশ্যনত সন্নিৱিষ্ট কৰাৰ কাৰণে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। ধন্যবাদ আপোনাক যথেষ্টখিনি আপুনি এটা খুব ভিতৰুৱা কথাখিনি ক'লে যিখিনি আমাৰ সাধাৰণ মানুহে আচলতে গম নাপায় যে কোৰ্চটোৰ বিষয়ে বা এই আপোনাৰ পৰ্যটন বিভাগটোৰ বিষয়ে মানে আপোনাৰ এজ এ কোৰ্চ। এতিয়া মই দাদা আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। আপুনি J14 যিখন ৰেষ্টুৰেণ্ট শৃংখল তাৰে আপুনি প্ৰতিষ্ঠাপক, আজি এণ্টাৰপ্ৰিনাৰ, আপুনি নিজেই সদৌ অসম ৰেষ্টুৰেণ্ট সন্থাৰ সভাপতি। গতিকে পৰ্যটনটোৰ লগত আপোনালোকৰ ৰেষ্টুৰেণ্টৰ যিটো ব্যৱসায় যিটো মই কওঁ এইটো একদম ওতঃপ্ৰোতভাৱে জড়িত। মানে পৰ্যটন বুলি ক'লেই ৰেষ্টুৰেণ্ট ক'ব গ'লে মানে এটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে কথা। আজি আমি চাইছোঁ যে পৰ্যটনৰ ক্ষেত্ৰত যদি আপুনি অসমৰ ক্ষেত্ৰত যদি মই কওঁ, আপোনালোকে ৰেষ্টুৰেণ্ট এই ইণ্ডাষ্ট্ৰিটো চৰকাৰৰ ফালৰ পৰা বা আপোনাৰ পৰ্যটনৰ এই গোটেই ইণ্ডাষ্ট্ৰিটো যদি চাওঁ চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ কেনেকুৱা ধৰণৰ আপোনালোকে সুবিধা বা আপোনালোকৰ সহায় পাইছে যে এই গোটেই যিটো ইণ্ডাষ্ট্ৰিটো আপোনালোকে আগুৱাই লৈ যাবৰ কাৰণে আপোনাৰ মতামতটো কেনেকুৱা, আপুনি কি ক'ব বিচাৰিব? এই সৰুতে এষাৰ কথা আছিল প্ৰসংগ সংগতি ৰাখি ব্যাখ্যা কৰা। আজি প্ৰসংগটো ৰাখোঁ, সংগতি ৰাখোঁ, তাৰপাছত ব্যাখ্যাটো কৰোঁ। ঠিক আছে। আজি ৱৰ্ল্ড টুৰিজিম ডে, সেইটো প্ৰসংগ। সংগতি ৰাখোঁ আমাৰ অসমে ইয়াত কি কৰিব পাৰে, আৰু ব্যাখ্যা কৰিবলৈ ওলাইছোঁ আমাৰ ৰেষ্টুৰেণ্ট শৃংখল কেনে আগবাঢ়ি যাব পাৰে। এটা কথাত আমি চবে সহমত আজি হ'ব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ টুৰিজিম মটটো আছিল অতিথি দেৱ ভৱ, অতিথি সাক্ষাৎ দেৱতা সদৃশ। এতিয়া আমি ভাবি চাবলৈ গৈ যে আমাৰ অতিথি আহিব কিয়, হোৱাট উইল বি দ্য চেণ্টাৰ অফ এট্ৰেকশ্যন। লুকিং এট টু দেট পাৰ্টিকুলাৰ পইণ্ট, so you have to confine what are the center of attraction. Green lushing area, it's a center of attraction. Tea can be a center of attraction. One horn rhino can be a center of attraction. And our culture, political, cultural, or any kind of. So মই কৈছোঁ political বুলি ক'লে আমাৰ আহোম যিটো আমাৰ আগত যিটো কিংডম আছিল, কালচাৰেল বুলি ক'লে আমাৰ বিহু, তাত বিহুৰ লগত লাগি থকা সাজপাৰ, মুগা মেখেলা অমুক তমুক। এতিয়া পেণ্ডেমিকৰ ফলত কি হৈছে, মানুহ নাহা হ'ল, বিদেশলৈ মানুহ নাযায়। এতিয়া মানুহে গম পালে যে বিজ্ঞানে একো কৰিব নোৱাৰে, আমাৰ যদি নেচাৰপেথি মানে আমি প্ৰাকৃতিকভাৱে মানে উৎপাদিত সামগ্ৰী যদি আমি সেৱন কৰোঁ তেতিয়াহ'লে আমি সুস্বাস্থ্যৰে থাকিম। 2 নম্বৰটো হৈছে আমাৰ মেণ্টেল ডেভেলপমেণ্টত আমাক কি লাগিব, ব্ৰেইন বিকাম চামটাইম ব্লকেজ, আৰু সেই এনভাইৰনমেণ্টেল পিচ ইফেক্টটো আমাক লাগিব। এতিয়া বম্বেৰ মানুহ এটা আহি যেতিয়া আৰে ভাই ইতনা সুন্দৰ, ইতনা গ্ৰীনাৰী, ইতনা বঢ়িয়া, চ' আমি চবে এটা কথা কোৱা আৰম্ভ কৰোঁ, আসাম ইতনা সুন্দৰ, আসাম ইতনা বঢ়িয়া, असम का खाना बोलो भाई, ना मसाला ना कुछ, भाई रहो भाई आपका गैस्ट्रिक भी नहीं होता है। এই ব্ৰেণ্ডিংটো যদি আমি চবে কোৱা আৰম্ভ কৰোঁ, আৰু আমাৰ চবৰে ফেচবুক আছে, আজিকালি মই চবতকৈ জানো আটাইতকৈ ডাঙৰ ইফেক্টিভ মিডিয়াম হৈছে ছ'চিয়েল নেটৱৰ্ক। তো তাত সৰু বেডৰুমটো চবে ধুনীয়াকৈ ফটো মাৰি দিয়ক যে মই পবিতৰাৰ কাষত এঘৰ মানুহ। যদি ৰেপিডো কেন বি ইন্ট্ৰডিউচ, যদি অ'লা উবেৰ কেন বি ইন্ট্ৰডিউচ, যেতিয়া মোৰ তাত বেছি মানুহ আহিব, কাৰণ আমাৰ এটাহে ঘৰ আছে, তাৰ ওখে পাশে হোটেল ইণ্ডাষ্ট্ৰি গ্ৰ' হৈ উঠিব। ইনিচিয়েলি এটা কথা আছে ইংৰাজীত যে চেৰিটি বিগিনছ এট হোম।
ইউ হেভ টু বি এ পাইনিয়াৰ, ইউ হেভ টু বি এ ৰোল মডেল. চ' আমি কওঁ মোৰ মায়ে দুপৰীয়া মাছৰ টেঙা, যিটো আমি লোৱাৰ আছামত সুঠি টেঙা বুলি কওঁ, থেকেৰা টেঙা বুলি কওঁ, থেকেৰা টেঙা মাছৰ বৰালিলে জোল, ঢেকীয়া শাক, মানিমুনি, এইটোৰে এসাঁজ এৰাতি 1250 টকা. মই ভাবোঁ গুৱাহাটীৰ মানুহেও যাব. গুৱাহাটীৰ মানুহে যে আমাৰ স্বভাৱ আছে যি হওক এনেকৈ কেমেৰাটো বেকাকৈ দি পেলাই ধুনীয়াকৈ হাঁহি পেলাই এনজয়িং দিছ আছামিজ ফুড ইন মিষ্টাৰ বৰাছ প্লেচ. ইনডাইৰেক্টলি এটা প্ৰমোশ্যন আৰম্ভ হৈ যাব. ইনডাইৰেক্টলি কি হৈছে আমাৰ চবতে আছে. আমি গুৱাহাটীক কিহত, আমি গুৱাহাটীৰ মানুহখিনি কি কৰিব পাৰোঁ? গুৱাহাটীৰ মানুহখিনি আমি কৰিব পাৰোঁ আমাৰ বশিষ্ঠাশ্ৰম কৰিব পাৰোঁ. গুৱাহাটীৰ মানুহে আমি কামাখ্যা মন্দিৰ কৰিব পাৰোঁ. গুৱাহাটীৰ মানুহে আমি ব্ৰহ্মপুত্ৰটোক চেণ্টাৰ অফ এট্ৰেকশ্যন কৰি, ষ্টেট জু চেণ্টাৰ অফ এট্ৰেকশ্যন কৰি আমি বিক্ৰী কৰিব পাৰোঁ. গুৱাহাটীৰ বাহিৰত নাজিৰা ঘাট, মৰকং আৰু এই এটা সৰু জলপ্ৰপাত এটা আছে টেঘেৰীয়া. আমাৰ গুৱাহাটীত এইকেইটা জলপ্ৰপাত আছে. ৰাণীৰ পিনে আছে বিৰাট ধুনীয়া ৱাইল্ড ফৰেষ্ট. গুৱাহাটীৰ পৰা গাড়ী এখন লৈ পবিতৰাত নাথাকিলেও মানুহ যায় উইদিন 3 hours আকৌ আহিব পাৰে. ওৱান হৰ্ণ ৰাইনো আছে. গুৱাহাটীত কি নাই চাব দেই, চবেই যোনে যোনে প্ৰগ্ৰেমটো চাইছে. গুৱাহাটীত গড় আছে, গুৱাহাটীত হাতী দেখা পায়, গুৱাহাটীত বাগান আছে, গুৱাহাটীত জলপ্ৰপাত আছে. এইটো চাবলৈতো আমি ইমান দূৰলৈ যাবও নালাগে আজিৰ তাৰিখত. শুৱালকুছিলৈ গ'লে দাদাই কোৱা মতে শুৱালকুছিত যদি আমি লাঞ্চৰ ব্যৱস্থাটো যদি আমি শুৱালকুছিত কৰোঁ, ঠিক তেনেকৈ মেণ্টেল ৰিলেক্সিঙৰ কাৰণে এইটো আৰম্ভ কৰ. আৰু যদি মই ভাবি আছোঁ, নাজানো মই অলপ পাগল টাইপ মানুহ, মই ভাবিছোঁ কেৰেলাত যদি কিবা কিবি নাচিভিয়াম কৰি যদি কিবা কিবি মছলা দিয়ে, আমাৰ সেই বহাগ বিহুৰ সময়ত যে হালধি, মাহ, তিল, মাদি খেদিত গ'লোঁ, আধা ৰাস্তাত মাড ৱাটাৰ থেৰাপি কৰিলোঁ. যদি ইফ ইউ গ'ন টু দ্য ৰিচাৰ্ছ, যে জাৰ্মান থিয়ৰি যদি আমি অলপমান পঢ়োঁ, এটা এটা এই প্ৰাকৃতিক উপাদান আমি গাত সানো যে তাৰ এটা কিবা এটা থাকে, গুণ আছে. তিল তেল দিলোঁ, এইবিলাক দি পেলাই গোটেই ধুনীয়া. দুবাৰমান আমি অৰ্থডক্স গ্ৰীণ টি খোৱালোঁ. এটা ৰিজুভিনেশ্যন প্ৰচেছ. এইকাৰণে মানুহে স্পাত যায়. আৰু স্পাৰ যদি আমি নেচাৰেল স্পা হৈ যায়, ৰাতিপুৱা যাই পোৱাৰ লগে লগে টেকেলি পিঠা কিবা দিলে, সেইটো নেচাৰেলি বনোৱা प्रत्येक इंग्रेडिएंट तासत सर आपने जो ये पीठा खाए ना वो राइस केक सर ये अपना मम्मी ने बनाया सर, कोई उसमें आर्टिफिशियल नहीं है सर, आपको शुगर फ्री चाहिए तो शुगर फ्री भी मिलेगा सर. इट्स अ सेलिंग एटीट्यूड. मैं এটা সৰু উদাহৰণ দিছোঁ. কালি মই কাবাক কৈছিলোঁ 90 চনত মই আমেৰিকালৈ গৈছিলোঁ. যেতিয়া মোৰ প্ৰথম 1999ত মোৰ আমেৰিকা ভ্ৰমণ আছিল. আমেৰিকা ভ্ৰমণত আমি এনাহাম হিলটন বুলি আমি এনাহামত এখন হোটেলত আছিলোঁ, যাৰ সেই সময়তে $200 আছিল ভাড়া প্ৰত্যেক কোঠাত. আমাৰ হাতত পইচা নাছিল, খুব দুখ লাগে. মই আৰু মোৰ পৰিবাৰ গৈছিলোঁ, পইচা নাছিল. আমি তেতিয়া হোটেলত থকা মেনুখন পঢ়িছিলোঁ, এক্সপেৰিয়েঞ্চ হোৱাইট হাউচ ডিনাৰ এট হোৱাইট হাউচ. তাতে সেনেকৈ ব্ৰেণ্ডিং কৰিছে. তেতিয়া মই ভাবিলোঁ হোৱাইট হাউচ মানে আমেৰিকান হোৱাইট হাউচলৈকে লৈ যাব, কিন্তু ৰেষ্টুৰেণ্টখনৰ নামটো হোৱাইট হাউচ বুলি মই নাজানো. তাতে তাহাঁতে কৈছে হেভ এভাৰ এক্সপিৰিয়েঞ্চ উইথ দ্য লিমো ড্ৰাইভ. হোটেললৈ গ'লে এখন লিম'জিনত লৈ যাব, লিম'জিনেদি থৈ যাব. মই বোলো লিম'জিন এখনত উঠিব লাগিলেও বহুত টকা লাগে. চ' আই কল্ড আপ দিছ ৰিচেপশ্যন, ছাৰ দিছ ইজ দেৱ ফ্ৰম ইণ্ডিয়া, কেন আই বুক দ্য ইভিনিং ডিনাৰ? য়েছ ছাৰ, হুইচ নাম্বাৰ ৰুম? আমাক এনেকৈ গাড়ী কওঁতে গাড়ীখন আহিলে, আমাক এটা নিগ্ৰ এটা ব্লেক আমেৰিকান এজন আহিলে, আহি পেলাই তেওঁ আমাক গাড়ীত লিম'জিনত, প্ৰথম জীৱনৰ অভিজ্ঞতা, বিৰাট ডাঙৰ গাড়ী এখন লিম'জিনত বহিলোঁ. লিম'জিনত গৈ পেলাই হোটেলখন পালোঁ. হোটেলখন 3-মহলীয়া হোটেল আছিল. মই হোটেলত যাই লিফ্টলৈ তেওঁলোকে লৈ গ'ল. লিফ্টত এটা বিৰাট ধুনীয়া বগা চাহেব, 2 মিনিট সি প্ৰথমতে 50 ছেকেণ্ড সি হোল্ড কৰিছে. আই হেভ চিন দিছ. আৰু সেইটো মোৰ জীৱনৰ কাৰণে আজিও এটা মাৰ্কেটিঙৰ এটা বিগেষ্ট এছেট, আৰু সেইটো মই সবাই মানে সকলোতে মই ইউজ কৰোঁ. ছাৰ looking very beautiful, wife is beautiful. He just complimentটো লৈছে, মোক আইচ ব্ৰেকিংটো কৰিছে. Immediately, yes. What's your name? My name is Robert. You're working in the hotel? Yes. Sir, restaurant? টিপি দিয়াৰ আগতে সি মোক কানে কানে এটা কৈছে, ছাৰ, একদম হুইস্পিং, ছাৰ, can't believe that the chef is making bird nest, you should try. তো সেই কথাটো মোক ক'লে, তই কি বোলে এনজয় তাৰ ভিতৰত যেতিয়া আমি ডিনাৰ অৰ্ডাৰ কৰিলোঁ, মোৰ মাথাত সেই বস্তুটো সদায় খেলি থাকিলে, বাৰ্ড নেষ্ট কি? ত' ফাইনেলি আই হেভ টু অৰ্ডাৰ দ্য বাৰ্ড নেষ্ট. মই অৰ্ডাৰ কৰি চালোঁ, এটা সৰু চৰাই, সেই জিলেটিন আইচক্ৰীমৰ নিচিনা এটা সৰু এনেকুৱা এটা বাঁহৰ নিচিনা কৰি দিছে, তাতে সৰু সৰু কণী লেখীয়া দিছে, গোটেইকেইটা আইচক্ৰীম, দেন ইউ কেন এনজয়, এণ্ড দেট দে আৰ চেলিং এজ এ বাৰ্ড নেষ্ট.
যদি লিফ্টত সেই 1 মিনিটত যদি মোৰ $40 বাৰ্ডনেছটো বিক্ৰী কৰিব পাৰিছিল, আমি আমাৰ অসমৰ টেকেলি পিঠা, ঢেকীয়া শাক, মানিমুনি আমি কিয় বিক্ৰী কৰিব নোৱাৰোঁ? बिक्री करी हे हिंदी मारे सर ये असमीज टावल है ना सर, ये बहुत सॉफ्ट है, ओनली द एटीट्यूड, ओनली द सेलिंग स्किल सर, बहुत सॉफ्ट है. और अपना जो इसको अपना भाषा में गामचा बोलते हैं सर, और इसको ना टावल से भी बड़ा, ये वाटर सॉकिंग बहुत फास्ट करता है सर. उसको ड्राई में दिखा दूँ सर, ये पानी लिया, ये खींचा, एने केने कोई ले, सो ही विल बी ऑटोमेटिक सर. इसका करके ना 2 पैकेट ड्राई वो अपना नेचुरल वाला चाय दूँ सर, ही विल नेवर से नो. सर टुमारो व्हाट्स योर प्लान, मंदिर विजिट करेंगे क्या सर, पांडा আমি তাৰ পৰা লগালো এই পাণ্ডা. চ' এই বস্তুটো যদি আমি কিয় মই কৈছোঁ, মই দুখন ৰাষ্ট্ৰক সদায় ইমিটেট কৰোঁ, এখন পাৰ্টিকুলেট জাপান আৰু কোৰিয়া, চেমচাং আৰু চেমচাং অৰ আদাৰ ব্ৰেণ্ড, দুটা টিভিৰ ব্ৰেণ্ড, নকিয়া এণ্ড চেমচাং, both are from the different country. whole country গোটেই ৰাষ্ট্ৰ তাহাঁতক নকিয়া ৰাষ্ট্ৰ বুলি জানে, হোল কাণ্ট্ৰিক দে নো জানে চেমচাং কাণ্ট্ৰি. তো অসমত আমাৰতো বেলেগ একো নাই, আমি পিলগ্ৰিম টুৰিজম, আমাৰ ইয়াত আমি নেচাৰ টুৰিজম, এই গোটেইকেইটা কৰিব আছোঁ. আজি এইটোৱে মই বাৰ্তা শেষত একদম এইটোৱে মোৰ সমাপ্ত, প্ৰত্যেকে অসম ভাল বুলি কওক, অসমীয়া হিচাপে আকৌ চিনাকি দিয়ক, আৰু যাৰ যাৰ ঘৰত এটা ৰুম এক্সট্ৰাকৈ আছে, বিশেষকৈ গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলত থকা মানুহখিনি, আপোনালোকৰ সেই ৰুমটো ধুনীয়া ফটো দিয়া আৰম্ভ কৰক. কমাৰ্চিয়েলি যাব নালাগে, অন্ততঃ 2 পইচা অৰ্থ উপাৰ্জনৰ কাৰণে আপোনালোকৰ তাত আহিব. পাকঘৰটোক অলপ বেলেগ ধৰণে ইউজ কৰক. হোমষ্টে কনচেপ্টটোক খুব ধুনীয়াকৈ, কাৰণ টুৰিজিমৰ কনচেপ্টেই হৈছে টুৰিজিম মানে ৰুৰেল. চ' এইবাৰ আপোনালোকে একদম সোণতে খোৱাগা চৰা, বাকী একো কৰিব নালাগে. কি ট্ৰিপছত ভাল ভালকৈ খানা, আৰু একো আৰ্টিফিচিয়েলি বনাব নালাগে, সেই কাঁহৰ থালখনত দিয়ক. যদি ভাল পায় 2 পিচ আকৌ ঘৰত থৈ দিয়ক, যাতে ৰিটেইলো কৰিব পাৰে. সৰ্থেবাৰী ইণ্ডাষ্ট্ৰিটো বাঢ়িল, মোৰ চাহপাত বিক্ৰী হ'ল. তেতিয়া যেতিয়া চবে চাওক দেই, মই একবাৰ আমি চবে একবাৰ এটা প্ৰেক্টিচ কৰোঁ, মই অকলে তালি বজাম দেই. এক ছেকেণ্ড, মই আপোনালোক কোৱাই নাই, শব্দ উঠিছে বাইদেউ, আপুনি বজাওকচোন একেলগে, আপুনি বজাওকচোন, দাদা বজাওকচোন. So that has to be the noise. এই অসমীয়া নইজটো যদি যায়, thank you so much, এই অসমীয়া নইজটো যদি আমাৰ বাহিৰলৈ যায়, so অট'মেটিকলি কলিকতাৰ মানুহ আহিব, অট'মেটিকলি বিহাৰৰ মানুহ আহিব, আৰু অট'মেটিকলি গোটেই ভাৰতবৰ্ষৰ মানুহ আমাৰ তাত আহিব, আৰু মানুহ আহিলে আমাৰ ইনকাম হ'ব, আমাৰ অৰ্থনীতি আগবাঢ়িব. কিন্তু এই ক্ষেত্ৰত মই কওঁ, অন্তৰৰে আমি নিজে কনভিন্স হ'ব লাগিব, আমি ভাবিব লাগিব যে আমি ভাল, আমি ভাল, আমাৰ সংস্কৃতি ভাল, আমাৰ ৰাজ্যখন ভাল, আমাৰ চব ভাল. আমি অনবৰতে যদি নিগেটিভ কথা ভাবি থাকোঁ যে আমাৰ কমপ্লেক্সিটি যদি নাই, তেতিয়াহ'লে আমি কেনেকৈ আনক কনভিন্স কৰিম? আমি সেই প্ৰাইডটো আনিব লাগিব. একজেক্টলি. দাদা, মই আপোনাৰ কথাখিনিৰ আগতে প্ৰথমতে এবাৰ মই সুধিছিলোঁ যে চৰকাৰৰ ফালৰ পৰা, মই আকৌ এবাৰ আহিছোঁ, কাৰণ আপুনি যিখিনি কথা কৈছে একদম খুব সুন্দৰ কথা কৈছে. ডেফিনেটলি আমাৰ দৰ্শকে বা যিখিনিয়ে নিশ্চয় এটা উৎসাহিত হ'ব যে আকৌ কিবা এটা যদি মানে কৰাৰ কথা ভাবি আছিলে, নিশ্চয় আকৌ এবাৰ তেওঁ মানে এতিয়া মানে দুগুণ উৎসাহেৰে কামটো কৰা হেৰি কৰিব. কিন্তু বহু ক্ষেত্ৰত দেখা যায় ঠিকে আছে তেওঁলোকে, কিন্তু এখন চৰকাৰ, মই আজি চৰকাৰ বুলি কথাটো কোৱা নাই দেই, মই কৈছোঁ যে চৰকাৰ হিচাপে এই উদ্যোগটোক আগবঢ়াই নিয়াৰ কাৰণে তেওঁলোকৰ যথেষ্ট দায়িত্ব আছে বুলি মই ভাবোঁ. কাৰণ আপুনি চিম্পুল কথা এটা ক'লে, যেনেকৈ আমি গুৱাহাটীৰ কথা ক'লে, মই যদি আজি কওঁ যে গুৱাহাটীৰ আজি মাজমজিয়াত আজি আপোনাৰ আটাইতকৈ সৰু ৰিভাৰ আইলেণ্ড উমানন্দ আছে, বা আমাৰ গুৱাহাটীখনে আপোনাৰ মাজেৰে ব্ৰহ্মপুত্ৰখন বৈ গৈছে. আজি গোৱাক যেনেকৈ আপোনাৰ অকল সাগৰৰ পাৰত থাকি গোৱাখনে আজি সেই অকল টুৰিজিম কৰিয়েই খালে, ক'ব গ'লে তেওঁলোকৰ মেইন আপোনাৰ যিটো ইনকাম, তেওঁলোকৰ গোটেই টুৰিজিমটোৱে তেওঁলোকৰ গোৱাৰ মেইন আপোনাৰ ইনকাম. গতিকে আমাৰ ক্ষেত্ৰত দেখা যায় যে গুৱাহাটীখনক কিন্তু আমি তেনেদৰে গঢ়ি তুলিব পৰা নাই. ইয়াৰ ক্ষেত্ৰত মানে মই আপোনাৰ দুজনকে সুধিছোঁ, বা চবেই কণ্ট্ৰিবিউট কৰিব, বাইদেউ আপুনি ক'ব পাৰে যে এই ক্ষেত্ৰত দেখা পোৱা নাইনে যে চৰকাৰ বা সেই বিভাগটোৰ কিবা হেমাহিৰ কথা, যেন বস্তুটোক যেন ডেভেলপ কৰিব বিচৰা হোৱা নাই, বা মানে আপোনাৰ যিমান মন দিব লাগিছিল সিমান মন দিয়া নাই. কাৰণ গুৱাহাটীকটো ইচ্ছা কৰা হ'লে আপোনাৰ খুব এটা সুন্দৰ পৰ্যটনথলীলৈকে আমি ৰূপান্তৰ, কিন্তু এতিয়াও আমি পৰা নাই এই কথাটোত. আল্টিমেটলি চৰকাৰ পক্ষত, আমাৰ আমোলাসকলৰ পক্ষত যোনে নাথাকক, যেতিয়ালৈকে মাইণ্ডটো অলপ মাৰ্কেটিং মাইণ্ড নহয় নোৱাৰিব. চেণ্টিমেণ্টত কাম নচলে, মাৰ্কেটিঙতহে কাম চলে. আৰু চৰকাৰে প্ৰপাগেণ্ডা কৰাওক,
চৰকাৰে ঢোল বজাওক, আও আছাম ৰেহো আছাম কি চাব। যদি নৰেন্দ্ৰ মোদী ছাৰে যদি ভাৰতবৰ্ষৰ কাৰণে কেম্পেইন কৰিব, মেৰা ভাৰতীয়, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, তেওঁ সকলোকে মাতক, আছাম আইয়ে ৰেহিয়ে, আৰু মই ভাবোঁ তেখেতৰ সেই আহ্বানত, মই মুখ্যমন্ত্ৰী মহোদয়কে কৈছোঁ, নহয় দাদা, তেখেতৰ আহ্বানত, আৰু আমাৰ বিহু গীত এইবিলাক চৰকাৰৰ সাংস্কৃতিক ডিপাৰ্টমেণ্ট এটা আছে, শ্ব'কেছ কৰক, গ্লিমছেছ কৰক। মাজতে দেখিছিলোঁ আগৰ চৰকাৰে ফ্লাইটৰ ভিতৰত আমাৰ কিছু এডভাৰটাইজ কৰিছিলে। খালি অসম আছাম বুলি ক'লে নহ'ব, য'ত কাজিৰঙাত যদি আপোনাৰ সেই কুমুদটো ফ্লাছ কৰি দিলে পঁইতাচোৰা ওলাই যায়, ইট ইজ অসম আছাম। গভৰ্ণমেণ্ট ছেক্টৰত কোনোদিন ডেভেলপ হ'ব পৰা নাই। চৰকাৰ সদায় আমি যেতিয়া ভাল কাম কৰিম, যেতিয়া মই ক'লোঁ ছাপ'জ সোণাপুৰৰ এটা অঞ্চলত যেতিয়া 2 ঘৰমানত তাত 2টা মানুহ আহিব, 3 ঘৰত তাত মানুহ আহিব, চবে লগ লাগি দাদা, যেনেকৈ কৃষকত দাদা FPOs হ'ব পাৰে, আমাৰোতো এইটোত FPO হ'ব পাৰে দাদা। আমাৰ FPO নহ'ব, টুৰিজিম প্ৰমোশ্যন গ্ৰুপ, FPG হ'ব। গতিকে সেই ভিজনটো, সৰু সৰু চিনেমা আমাৰ চাওক নাপায় ক'ব ইমান টকা দি আমি ব্ৰেণ্ড এম্বেছাডৰ ল'লোঁ, হাঁহি উঠে। সেইখিনি যদি আমি ভালকৈ দুখন ভাল 5-star হোটেল কৰিলোঁ হয়, আমাৰ বেছি পইচা, আমাৰ বেছি আহিলে। দাদা কি কয়? এই ক্ষেত্ৰত এইটোৱে কওঁ যে আমাক সঠিক পৰিকল্পনা লাগে। পৰিকল্পনা শ্বৰ্ট টাৰ্ম, মিডিয়াম টাৰ্ম আৰু লং টাৰ্ম। পৰিকল্পনা কৰিবৰ কাৰণে আমাক ডাটা লাগে, যে আমি আমাৰ তালৈ যিখিনি পৰ্যটক আহিছে, কোন দেশৰ পৰা আহিছে, কোন এজ গ্ৰুপৰ পৰা আহিছে, তেওঁলোকে কি বিচাৰি আহিছে, তেওঁলোকে কি পাই পেলাই গৈছে, আমাৰ প্ৰস্পেক্টিভ, আমাৰ যিখিনি USP আছে সেইখিনি USP চিলেক্ট কৰিবৰ কাৰণে আমাৰ কোনখিনি হ'ল প্ৰস্পেক্টিভ পৰ্যটক, সম্ভাৱনীয় পৰ্যটক, এই ষ্টাডিখিনি লাগিব আমাক ইয়াৰ ডাটা লাগিব। এই ডাটাখিনি এনালাইচিছ কৰি পেলাই আমি পৰিকল্পনা কৰিব লাগিব। এই পৰিকল্পনা 3 বছৰ 5 বছৰ শেষত আমি আকৌ SWOT এনালাইচিছ কৰিব লাগিব, আমি ক'ত সফল হ'লোঁ, ক'ত বিফল হ'লোঁ, এই গোটেই এটা এনালাইচিছ লাগিব। আৰু আমাৰ অসমত আটাইতকৈ ডাঙৰ সমস্যা হ'ল অডিট। আমি ফাইনেন্সিয়েল অডিটত খুব গুৰুত্ব দিওঁ, কিন্তু পাৰফৰ্মেঞ্চ অডিটত আমি গুৰুত্ব নিদিওঁ। আমি যে অসম পৰ্যটনে হওক বা আজি ময়ে হওক, ব্ৰহ্মপুত্ৰ জাংলি ৰিচৰ্টৰ এই অনুষ্ঠানটো যে মই কৰি আছোঁ, মোৰ টাৰ্গেটছ থাকিব লাগিব, যে মই এবছৰত মোৰ ইমানখিনি টাৰ্ণ অভাৰ হ'ব লাগিব। ইমানখিনি টাৰ্ণ অভাৰৰ কাৰণে মই কোনটো মোৰ ৱেডিংছৰ পৰা কিমান আহিব, ৰেষ্টুৰেণ্টৰ পৰা কিমান আহিব, ৰুমছৰ পৰা কিমান আহিব, ৰুমছখিনি ক'ৰ পৰা মই ফিল আপ কৰিম, যে কৰ্পৰেটৰ পৰা কৰিম, গুৱাহাটী ক্ৰাউডৰ পৰা কৰিম, শ্বিলঙৰ পৰা কৰিম, কলিকতাৰ পৰা কৰিম। গতিকে এই গোটেই এটা পৰিকল্পনা লাগিব। কৰিবলগীয়া কাৰণে আমি কৰি আছোঁ। আমি TTF কলিকতাতো গৈছোঁ, আমি WTM লণ্ডনতো গৈছোঁ, ITB বাৰ্লিনতো গৈছোঁ। আমি একজেক্টলি কি বিচাৰিছোঁ সেইখিনি আমি সঠিককৈ জানিব লাগিব। আৰু কি বিচাৰিছোঁ, যিখিনি কৰিছোঁ আমি বহুত কষ্ট কৰিছোঁ, খৰচো কৰিছোঁ, আৰু যিখিনি খৰচ কৰিছোঁ সেইখিনি আমি একদম পূৰা অডিট কৰিছোঁ। কিন্তু আমাৰ যিখিনি কষ্ট কৰিছোঁ বা যিখিনি আমি ইনিচিয়েটিভ লৈছোঁ, তাৰ ফল কি, আমি ফলটো পাইছোঁ নে নাই? ফলটো পাবলৈ হ'লে প্ৰথমতে চিন্তা কৰিব লাগে যে আমাৰ এইখিনি টাৰ্গেট, যে এই বছৰত আমি অসম পৰ্যটনে অসমলৈ ইমানখিনি ডমেষ্টিক টুৰিষ্ট আনিম আৰু ইমানখিনি ইণ্টাৰনেশ্যনেল টুৰিষ্ট আনিম। শেষত আমি এটা এনালাইচিছ কৰিব লাগিব যে সেইখিনি আমি সফল হৈছোঁ নে নাই। যদি সফল হৈছোঁ, ক'ৰ পৰা আমি বেছি সফল হৈছোঁ, তাক আমি আৰু সবল কৰি পেলাই আগুৱাই নিব পাৰোঁ। গতিকে এই গতিকে মানে কথাটো আপুনি এইটো ক'ব বিচাৰিছে, যিটো পৰ্যটন বিভাগ যিটো আছে, এই বিভাগটোৰ আচলতে দায়িত্ব যথেষ্ট। তেওঁলোকে প্ৰত্যেকটো ষ্টেপ আচলতে ইমান সুকলমে ল'ব লাগিব, বা আপুনি যেনে এনালাইচিছটোৰ কথা ক'লে, মানে আপোনাৰ পাৰফৰ্মেঞ্চ এনালাইচিছটো যথেষ্ট দৰকাৰ। যে আচলতে চাওক, ডাটা এনালাইচিছৰ কোনো ব্যৱস্থা নাই, ডাটা সংগ্ৰহ কৰাৰ কোনো ব্যৱস্থা নাইকিয়া। আমি একদম যদি সঁচাকৈ যদি আমি পৰ্যটনৰ ক্ষেত্ৰত যদি আমি সফল হ'ব বিচাৰিছোঁ, সম্ভাৱনীয়তাৰ ওপৰতো আলোচনাৰ কোনো প্ৰয়োজন নাই, দেৱই ক'লে অলৰেডি। কিন্তু যদি সফল হ'ব বিচাৰিছোঁ, আমি চাইণ্টিফিকেলি তাক প্লেন কৰিব লাগিব। আৰু প্লেন কৰাৰ ক্ষেত্ৰত চাওক, অসম পৰ্যটনৰ এতিয়া বিষয়া 2 বছৰৰ কাৰণে আহে, 3 বছৰৰ কাৰণে আহে। তেওঁলোককতো যদি আজি এনেকুৱা হোৱা হ'লে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পৰ্যটন মন্ত্ৰীক যদি কৈ দিলে হয় যে মন্ত্ৰী ডাঙৰীয়া 3 বছৰ সময় দিলোঁ, 3 বছৰত অসম পৰ্যটনক তুমি কিমানৰ পৰা কিমানলৈ নিবা, তুমি মোক টাৰ্গেটটো দিয়া। তুমি পৰ্যটন মন্ত্ৰীয়ে লগে লগে কি কৰিব, তেওঁলোকৰ বিষয়ববীয়াসকলক কৈ দিব, প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰ, ডাইৰেক্টৰ, তোমালোক আহা। এতিয়া তোমালোকে কোৱা যে এবছৰ 2 বছৰ 3 বছৰ তুমি অসম পৰ্যটনক কিমান পৰ্যটক আনিব পাৰিবা। এটা টাৰ্গেট দি পেলাই আমি কামটো আগাব লাগিব। ইয়াৰ লগত মই আৰু এটা কথা মই সংযোজন কৰিব বিচাৰিছোঁ। আপুনি গোৱাৰ কথা কৈছিলে, গোৱা, ছিকিম, কেৰেলা, এইবিলাক হিমাচল, এইবিলাক আমাৰ টুৰিজিমৰ ক্ষেত্ৰত বহুত আগবঢ়া, আমি ক'ব বিচাৰোঁ তেনেকৈ। ইয়াৰ এটা
মূল কাৰণ মই এটা এনে এক্সাম্পল এটা দিব বিচাৰিছিলোঁ মোৰ হাজবেণ্ডৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'ব বিচাৰিছোঁ তেওঁ গোৱাত গৈছিলে মই যাব পৰা নাছিলোঁ তেওঁ গোৱাত গৈছিলে তেওঁ আহি পেলাই মোক ঘূৰি আহি এটা আচৰিত কথা কৈছে তেওঁ কৈ আছিলে যে আমি স্কুটি এখন লৈ ভাড়া কৰি লৈ তাতে এইটো চিষ্টেম আছে গোটেই ঘূৰি ফুৰিব পাৰে তেওঁ গৈছিলে বন্ধুজনৰ লগত অফিচিয়েল কিবা টুৰতে গৈছিলে গৈ পেলাই তেওঁৰ বন্ধুজনে চিপছৰ পেকেট এটা খাই পেলাই ৰাস্তাতে পেলালে আমাৰ স্বভাৱ আছে আমাৰ অসমীয়া মানুহ আমাৰ স্বভাৱ আছে মানে এইটো সঁচা কথা বেয়া লাগিলে সঁচা তাৰ পিছত তেনেতে তেওঁ উঠিবলৈ লওঁতে তাৰে লোকেল মানুহ এজনে চিনি নাপায় ধুনীয়াকৈ আগবাঢ়ি আহি পেলাই তেওঁ স্কুটিখনত উঠিবলৈ লওঁতে ক'লে सर प्लीज डोंट माइंड थोड़ा आगे जाके एक वो डस्टबिन है प्लीज वहाँ पे फेंक दीजिए प्लीज डोंट माइंड সজাগতা মই এইটো ক'ব বিচাৰিছোঁ যে টুৰিজিম ইণ্ডাষ্ট্ৰী মই সন্মত এইটো এটা বহুত টেকনিকেল এছপেক্ট আমাৰ দেৱচাৰে আৰু ত্ৰিদীপ ছাৰে গোটেইখিনি ধুনীয়াকৈ কৈছে কিন্তু এটা ইণ্ডাষ্ট্ৰীক গঢ়িবলৈ হ'লে যেনেকৈ টুৰিজিম ইণ্ডাষ্ট্ৰীটো ইয়াত আমাৰ সকলোৰে সজাগতা লাগিব আৰু মানুহখিনি কমিউনিটি মই অকল ৰুৰেল কমিউনিটিটোৰ কথা কোৱা নাই কিন্তু আৰ্বান কমিউনিটি কাৰণ গুৱাহাটীও আমাৰ এটা পৰ্যটনস্থলী তো ইয়াক আগবঢ়াবলৈ ইয়াক এটা বেলেগ ধৰণৰ এটা ৰূপ দিবলৈ হ'লে চৰকাৰৰ লগতে আমাৰ নিজৰো বহুতখিনি ৰোল এটা আছে আৰু এনেকুৱা নহয় যে আমি গুৱাহাটীত আছোঁ যে গুৱাহাটীৰ যে টুৰিজিমৰ পৰা আমাৰ লাভ নহ'ব এই কথাটো নহয় আৰু টুৰিজিম এটা এনেকুৱা ডিপাৰ্টমেণ্ট as a department it should cut across all departments to make things easier for the entrepreneurs for the people who are associated with this particular industry আৰু গোৱাত হওক বা ছিকিমৰ মই উদাহৰণ দিওঁ তাতো ছিকিমতো মানুহে টুৰিজিমটো তেওঁলোকৰ কাৰণে বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী মানুহখিনিও বুজি পায় গভৰ্ণমেণ্টেও বুজি পায় আৰু মই যিহেতু এডুকেশ্যনৰ লগত জড়িত মই সেইটো এটা এংগল আনিব বিচাৰিছোঁ তাত স্কুল লেভেলৰ পৰা হায়াৰ এডুকেশ্যনৰ লেভেললৈকে তাত টুৰিজিম কোৰ্চটো আছে সেই কোৰ্চটো আনি দিয়াৰ লগে লগে কি হ'ব জানেনে 10টা যদি ষ্টুডেণ্টে লৈছে তেওঁলোকক যদি ভাল শিক্ষা দিব পাৰিছোঁ তেওঁলোকে সেই এণ্টাৰপ্ৰিনাৰশ্বিপ মাইণ্ডছেট ল'ব ঘৰত আহি ক'ব তেওঁলোকে ষ্টাৰ্ট কৰিব যেনেকৈ আমাৰ দেৱ ছাৰে কৈছিলে ত্ৰিদীপ শৰ্মা ছাৰে কৈছিলে যে যেতিয়া এটা ঘৰে যেতিয়া এটা ইনকামৰ বাট মুকলি কৰিছে সেইটো দেখি অনুকৰণ কৰি আনজনেও কৰিব লগতে সেই গোটেই গাঁওখনে কৰিব সেই চহৰখনেও কৰিব পাৰে এনেকুৱা নহয় যে অকল গাঁৱৰ মানুহ টুৰিজিমৰ পৰা কৰিব গুৱাহাটীৰ মানুহ বহুতখিনি অপৰচুনিটি তেওঁলোকে ল'বলৈ পাৰে চ' ইয়াত এডুকেশ্যনৰ এটা বহুত ডাঙৰ ৰোল আছে যিটো আমি নিজে গম পাইছোঁ আজি 20খন কলেজত আছে মই পঢ়োঁতে ইমান কলেজত নাছিলে হয়তো 2খন বা 3খন কলেজত কিন্তু আমি ওলাই আহিলোঁ সেই সজাগতাটো লৈ পেলাই আমি হিউমেন ৰিচোৰ্চখিনি গ্ৰুম কৰিব চেষ্টা কৰিছোঁ লগতে এতিয়া 20খন কলেজ কিন্তু যেনেকৈ ছাৰে ক'লে ত্ৰিদীপ শৰ্মা ছাৰে ইয়াত আমাৰ ডাটা কালেকশ্যন লাগিব ইয়াত ৰিচাৰ্চৰ খুব দৰকাৰ কাৰণ আমাৰ এতিয়াও আমাৰ ডেভেলপিং ষ্টেজ আৰু এতিয়াই যদি আমি ভালকৈ ৰিচাৰ্চ কৰি এটা গঢ় দিব নোৱাৰোঁ সেইমতে যদি আমি বস্তুবিলাক ইমপ্লিমেণ্ট এণ্ড এক্সিকিউট কৰিব নোৱাৰোঁ তেতিয়াহ'লে পিছত গৈ এটা খেলি মেলি হ'ব পাৰে কিন্তু সেইকাৰণে আমাৰ কাৰণে এটা অপৰচুনিটি এইটো আমি বিগিনিঙৰ পৰা যদি আমি ভালকৈ প্লেন কৰি এক্সিকিউট কৰি সেই আমাৰ যিখিনি ভুল আছে সেইখিনি যদি আমি আঁতৰাব পাৰোঁ ৰিচাৰ্চ কৰি পেলাই তেতিয়াহে আমাৰ পিছলৈকে আমাৰ এটা ষ্ট্ৰং ফাউণ্ডেশ্যন এটা হ'ব আৰু ইয়াত এডুকেশ্যনৰ সেইকাৰণে মই বাৰে বাৰে ক'ব বিচাৰিছোঁ যে এজ এ এডুকেশ্যন অলছ' এজ এ কোৰ্চ অলছ' এইটো ভকেশ্যনটো সৰুৰ পৰা গৈ পেলাই স্কুলৰ পৰা গৈ পেলাই স্কুলত আহিছে বা কিছুমান ট্ৰায়েল বেচিছত কৰিছে পাইলট ষ্টাডি হৈছে তো হায়াৰ এডুকেশ্যনত আৰু ৰিচাৰ্চৰ কাৰণেও ইয়াত ধুনীয়াকৈ সন্নিৱিষ্ট কৰিব চেষ্টা কৰিব লাগে যাতে আমাৰ স্কিল্ড মেন পাৱাৰ আহে যাতে আমাৰ ৰিচাৰ্চাৰ্ছ আহে যাতে আমাৰ পলিচি এফেক্ট কৰিব পাৰে কাৰণ সকলো ইণ্ডাষ্ট্ৰীতে আপুনি চাব ৰিচাৰ্চাৰ্ছ একাডেমিক্স এণ্ড প্ৰেক্টিশ্যনাৰ্ছ এইবিলাকৰ মাজত এটা ভাল ৰিলেশ্যন এটা লাগে কোঅৰ্ডিনেশ্যন লাগে কাৰণ তেওঁলোকে এতিয়া গ্ৰাউণ্ডৰ পৰা আমাক যিটো ইনপুটছ দিব সেইটো লৈ পেলাই আমি ৰিচাৰ্চ কৰিলোঁ তেওঁলোকৰ লগত আমি বহিলোঁ আমি কথা পাতিলোঁ লগতে গভৰ্ণমেণ্টৰ লগত বহিলোঁ তো এই যদি কলাবৰেশ্যনটো থাকে আমাৰ কাৰণে এইটো এটা অপৰচুনিটি যিহেতু আমাৰ এতিয়াও ডেভেলপিং ষ্টেজত আছে চ' পিছলৈ আমি সেইটো কৰিব পাৰোঁ সেইকাৰণে হায়াৰ এডুকেশ্যনতো এই বস্তুটো ফ'কাছ দিয়াটো খুবেই বেছি দৰকাৰ আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ যিটো আপোনালোকক অলৰেডি ক'লোঁ বা সকলোৱে ক'লে ইয়াত বহুত ডাঙৰ এটা ভেহিকেল হয় এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণ আমি দেখিছোঁ লিমিটেড আমি নৰ্মেল আমি BA BSc BCom বা বাহিৰতো আপুনি বাহিৰৰ দেশবিলাকৰ এডুকেশ্যন ব্যৱস্থাটো আপুনি এবাৰ চাব তাত যাৰ যিটো স্কিল সেই হিচাপত ল'ৰা ছোৱালীখিনিক ট্ৰেইনিং দিয়া হয় যাৰ হায়াৰ এডুকেশ্যনৰ প্ৰতি মন আছে বা ৰিচাৰ্চ কৰিব বিচাৰে তেওঁলোকে যায় কোনোবাই ক্লাছ 10ৰ পৰাই তেওঁলোকে ভকেশ্যন শিকে কোনোবাই ডিগ্ৰীৰ পৰা ভকেশ্যন শিকে তো সেই বস্তুটো তাৰমানে আমাৰ ষ্ট্ৰেটাটো হিউমেন ৰিচোৰ্চটো আমাৰ ডিভাইড হৈ গৈছে আৰু তাতে মানে প্ৰত্যেকটো লেভেলতে আমাৰ স্কিল্ড আমি হিউমেন ৰিচোৰ্চ আনিব পাৰিছোঁ যাতে আমি ইণ্ডাষ্ট্ৰীবিলাক গ্ৰ' কৰিব পাৰোঁ চ' মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ কমিউনিটি এৱেৰনেছ এজ এ কমিউনিটি ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু ইভেন চৰকাৰেও
সেই বস্তুটো ভাবিবলৈ লাগে কাৰণ তেওঁলোকে সকলোকে চাকৰি দিব নোৱাৰে ইট ইজ আউট অফ দ্য বাউণ্ডছ অফ মানে গভৰ্ণমেণ্ট যিকোনো গভৰ্ণমেণ্ট চ' তেওঁলোকে সেই হিউমেন ৰিচ'ৰ্চটো তৈয়াৰ কৰিব লাগিব তেওঁলোকৰ কাৰণে বেলেগ ধৰণৰ অপৰচুনিটি ক্ৰিয়েট কৰিব লাগিব যাতে তেওঁলোকে নিজৰ বলত কিবা এটা স্থাপন কৰিব পাৰে যেনেকৈ শৰ্মা ছাৰে অলৰেডি কৈছে যে আগৰ পৰাই এই ইণ্ডাষ্ট্ৰিটো নিজৰ বলত থিয় হৈছে কিন্তু এতিয়া বহুতখিনি আমি হেল্প পাইছোঁ বা কোঅপাৰেশ্যন পাইছোঁ ফ্ৰম দ্য গভৰ্ণমেণ্ট চ' তেনেকৈ বহুত কথা আহি পেলাই সন্নিৱিষ্ট হৈ পেলাই একচুৱেলি এটা ষ্ট্ৰেংথ আমি গঢ়িব পাৰোঁ আৰু ইয়াত মই এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক যে ঠিক আছে আপুনি চাগে এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত নহয় কিন্তু আন বহুতে এইটোৰ পৰা জড়িত হ'ব পাৰে বা লাভৱান হ'ব পাৰে সেইকাৰণে যেতিয়া আমি নিজৰ ঠাইখিনি আমি নিজৰ বুলি ভাবি সেই প্ৰাইডটো আমি ফিল কৰিম তেতিয়া হয়তো আন 10জনৰ আৰু বেছি সুবিধা হ'ব এই ইণ্ডাষ্ট্ৰিটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে ধন্যবাদ সৰু কথা তাকে আপোনাৰ ওচৰত যাব ওলাইছিলোঁ মোৰ কথা হৈছে গভৰ্ণমেণ্টে আজি ৱৰ্ল্ড টুৰিজিম ডে এই অনুষ্ঠান যদি কোনোবা চৰকাৰী পক্ষৰ আমলাই হওক মন্ত্ৰীয়ে হওক বিষয়াই হওক কোনোবাই যদি চাই আছে তেওঁৰ কমিশ্যনাৰক নাইবা তেওঁৰ মন্ত্ৰী বিষয়াক এই কথাটো ক'ব আপোনালোকে অসমত 3টা প্ৰাইজ দিয়ক বেষ্ট ক্লিনিং ভিলেজ হাইজিন ভিলেজ আৰু যোনে আমাৰ লাইভলিহুড মানে তাতে বনোৱা বস্তু বিনাই পেলাই ক্লিনিং ভিলেজৰ ওপৰতে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড প্ৰাইজ কৰক অসম চাফা হ'ব এইটো নিউজ হ'ব আৰু তাকে দেখি গোটেই পৰ্যটক আহিব খুব সুন্দৰ খুব সুন্দৰ মই ক'ব খুজিছোঁ টুৰিজিম এজ এন ইঞ্জিন অফ ইকনমিক গ্ৰ'থ অসমৰ ক্ষেত্ৰত বিশেষকৈ পৰ্যটনে এটা উদ্যোগ যিয়ে আমাৰ সংস্থাপনৰ আটাইতকৈ বেছি সুবিধা কৰিব পাৰে আৰু আজিৰ দিনত পৰ্যটন জীয়াই থাকিবৰ কাৰণে বা বিকশিত হ'বৰ কাৰণে হোটেল ইণ্ডাষ্ট্ৰিটো জীয়াই থাকিব লাগিব এই ক'ভিড-19 পেণ্ডামিকে আমাক গোটেই অৰ্থনীতিটো বিধ্বস্ত কৰিছে হোটেল ইণ্ডাষ্ট্ৰিটো বিধ্বস্ত কৰিছে আৰু এনেকুৱা এটা মুহূৰ্তত অসম চৰকাৰে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ আঁচনিটো আনি পেলাই হোটেলখিনিক আশাৰ ৰেঙনি জগাইছিলে চব হোটেলতে গুৱাহাটীতে হওক বা বিভিন্ন অসমৰ বিভিন্ন হেডকোৱাৰ্টাৰত আপোনাৰ হোটেল চবত ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন ৰাখিছিলে কিন্তু মই অতি দুখেৰে কওঁ যে কোৱাৰেণ্টাইনৰ পে'মেণ্টখিনি নিদি পেলাই এই উদ্যোগটোক আৰু বেছি বিপদত পেলাইছে মানে এনেকুৱা হৈছে কোনোবা হোটেলে 50 লাখ টকা যদি পাবলগীয়া আছে সেই 50 লাখ টকাৰ ওপৰত আকৌ 12% GST তেওঁলোকে আগতীয়াকৈ দিব লাগে গতিকে বিৰাট এটা সমস্যাত পৰিছে আজি আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তে ৱৰ্ল্ড টুৰিজিম ডেৰ দিনাখন মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ ফাইনেন্স আৰু হেল্থ মিনিষ্টাৰক হাতজোৰ কৰি মই অনুৰোধ কৰিছোঁ আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে হোটেল ইণ্ডাষ্ট্ৰিটোক ইমান ডাঙৰ এটা সকাহ দিছিলে আৰু আপোনাক আজি অনুৰোধ জনাইছোঁ যে এই হোটেল ইণ্ডাষ্ট্ৰিৰ যিখিনি পে'মেণ্ট আছে পে'মেণ্টখিনি কৰি পেলাই তেওঁলোকক জীয়াই থাকিবলৈ সুবিধাটো দিয়ক এখন হোটেল বন্ধ হ'ব ধৰিছে আৰু বন্ধ হ'বলৈ নিদিব ধন্যবাদ নিশ্চয় চৰকাৰে আপোনাৰ এই গুহাৰিটো নিশ্চয় মন কৰিব বুলি আশা কৰিছোঁ কাৰণ আপুনি কোৱা কথাষাৰ গোটেই ইণ্ডাষ্ট্ৰিটোৰ কথা আপোনাৰ বুলি নহয় গোটেই মানুহখিনি যিখিনি মানুহ জড়িত হৈ আছে হোটেলৰ লগত তেওঁলোকৰ জড়িত গোটেইখিনি কথা আজি আমাৰ সময় হৈ আহিছে আচলতে এই অনুষ্ঠানটোৰ জৰিয়তে আজি এই পৰ্যটন দিৱসৰ দিনা আমি যথেষ্টখিনি কথা আলোচনা কৰিলোঁ অসমৰ প্ৰেক্ষাপটত অসমৰ পৰ্যটন বিভাগটো কেনেদৰে আমি আগুৱাই লৈ যাব পাৰোঁ বা চৰকাৰৰ কেনেকুৱা ধৰণৰ ইয়াতে তেওঁলোকৰ পৰিকল্পনাৰ দৰকাৰ বা আমাৰ নাগৰিক হিচাপে বা গুৱাহাটী বা গোটেই অসমৰ মানুহখিনিয়ে এই বিভাগ পৰ্যটন উদ্যোগটোক কেনেদৰে আগুৱাই লৈ যাব পাৰে তাৰ নিশ্চয় আমি এটা আলোকপাত কৰিবলৈ আমি চেষ্টা কৰিলোঁ আৰু কিছু হ'লেও আমি আমি কিবা এটা বাট দেখুৱাব পাৰিলোঁ বুলি আমি আশা কৰিলোঁ গতিকে আজি জাগৰণ নিউজৰ তৰফৰ পৰা আপোনালোক তিনিওকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ত্ৰিভ্ৰমা ডাঙৰীয়া শ্ৰীযুত স্বপ্না মেধি আৰু দেৱবৰ্মন ডাঙৰীয়া সকলোকে ধন্যবাদ জনাই আমি অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ